বিজেপিৰ সকলো সম্ভৱ এইটোৱে গৌৰৱ যে চাওক ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আজি কেবিনেট মন্ত্ৰী হয়। উদাহৰণ বহুত আছে ভাৰতবৰ্ষত। আজি প্ৰধানমন্ত্ৰী চাহ বিক্ৰী কৰোঁতাৰ পৰা প্ৰধানমন্ত্ৰী হৈছে। এইটোৱে হ'ল বিজেপি আৰু অন্য দলৰ মাজৰ পাৰ্থক্য। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিকেইজন মন্ত্ৰী আজি ইয়াত কেবিনেটত আজি শপত ল'ব, তেওঁলোকক উচিত সময়ত উচিত ব্যৱস্থা তেওঁলোকক কৰিছে আৰু আমাৰ বিশ্বাস থাকিল যে তেওঁলোকে ভাল কাম কৰিব। এইটোতো 18জন মন্ত্ৰী পাব, আমাৰ 80জনতকৈ ওপৰ বিধায়ক আছে। কোনোবা পাব, কোনোবা পোৱা নাই। এইবাৰ কোনোবাই পাইছে, অহাবাৰ কোনোবাই পাব। মই ভাবোঁ যোনে পাইছে ভাৰতীয় জনতা পাৰ্টি আমাৰ সতীৰ্থ হৈ পাইছে আৰু আমাৰ এফ ব্লকৰ পৰা বেছি। 3জন হ'ল, 3জন। এফ ব্লক যে লাকি ব্লক, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। বিজেপিৰ সকলো সম্ভৱ এইটোৱে গৌৰৱ যে চাওক ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আজি কেবিনেট মন্ত্ৰী হয়। উদাহৰণ বহুত আছে ভাৰতবৰ্ষত। আজি প্ৰধানমন্ত্ৰী চাহ বিক্ৰী কৰোঁতাৰ পৰা প্ৰধানমন্ত্ৰী হৈছে। এইটোৱে হ'ল বিজেপি আৰু অন্য দলৰ মাজৰ পাৰ্থক্য। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিকেইজন মন্ত্ৰী আজি ইয়াত কেবিনেটত আজি শপত ল'ব, তেওঁলোকক উচিত সময়ত উচিত ব্যৱস্থা তেওঁলোকক কৰিছে আৰু আমাৰ বিশ্বাস থাকিল যে তেওঁলোকে ভাল কাম কৰিব। এইটোতো 18জন মন্ত্ৰী পাব, আমাৰ 80জনতকৈ ওপৰ বিধায়ক আছে। কোনোবা পাব, কোনোবা পোৱা নাই। এইবাৰ কোনোবাই পাইছে, অহাবাৰ কোনোবাই পাব। মই ভাবোঁ যোনে পাইছে ভাৰতীয় জনতা পাৰ্টি আমাৰ সতীৰ্থ হৈ পাইছে আৰু আমাৰ এফ ব্লকৰ পৰা বেছি। 3জন হ'ল, 3জন। এফ ব্লক যে লাকি ব্লক, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। বিজেপিৰ সকলো সম্ভৱ এইটোৱে গৌৰৱ যে চাওক ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আজি কেবিনেট মন্ত্ৰী হয়। উদাহৰণ বহুত আছে ভাৰতবৰ্ষত। আজি প্ৰধানমন্ত্ৰী চাহ বিক্ৰী কৰোঁতাৰ পৰা প্ৰধানমন্ত্ৰী হৈছে। এইটোৱে হ'ল বিজেপি আৰু অন্য দলৰ মাজৰ পাৰ্থক্য। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিকেইজন মন্ত্ৰী আজি ইয়াত কেবিনেটত আজি শপত ল'ব, তেওঁলোকক উচিত সময়ত উচিত ব্যৱস্থা তেওঁলোকক কৰিছে আৰু আমাৰ বিশ্বাস থাকিল যে তেওঁলোকে ভাল কাম কৰিব। এইটোতো 18জন মন্ত্ৰী পাব, আমাৰ 80জনতকৈ ওপৰ বিধায়ক আছে। কোনোবা পাব, কোনোবা পোৱা নাই। এইবাৰ কোনোবাই পাইছে, অহাবাৰ কোনোবাই পাব। মই ভাবোঁ যোনে পাইছে ভাৰতীয় জনতা পাৰ্টি আমাৰ সতীৰ্থ হৈ পাইছে আৰু আমাৰ এফ ব্লকৰ পৰা বেছি। 3জন হ'ল, 3জন। এফ ব্লক যে লাকি ব্লক, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। বিজেপিৰ সকলো সম্ভৱ এইটোৱে গৌৰৱ যে চাওক ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আজি কেবিনেট মন্ত্ৰী হয়। উদাহৰণ বহুত আছে ভাৰতবৰ্ষত। আজি প্ৰধানমন্ত্ৰী চাহ বিক্ৰী কৰোঁতাৰ পৰা প্ৰধানমন্ত্ৰী হৈছে। এইটোৱে হ'ল বিজেপি আৰু অন্য দলৰ মাজৰ পাৰ্থক্য। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিকেইজন মন্ত্ৰী আজি ইয়াত কেবিনেটত আজি শপত ল'ব, তেওঁলোকক উচিত সময়ত উচিত ব্যৱস্থা তেওঁলোকক কৰিছে আৰু আমাৰ বিশ্বাস থাকিল যে তেওঁলোকে ভাল কাম কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।